বিজ্ঞান বিশেষ এই সিৰিজটোৰ প্ৰথমটো খণ্ডলৈ সকলোকে স্বাগতম। আমি এই সিৰিজত NCERT সাধাৰণ বিজ্ঞান বিষয়টোৰ ওপৰত আলোচনা কৰিম। ক্লাছ 6 পৰা ক্লাছ 10 লৈকে আহিব পৰা সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ যিবোৰ আগতেও আহি গৈছে সেই সকলোবোৰ বিষয় ইয়াত কভাৰ কৰা হ'ব। তোমালোকে এই সিৰিজটোত কমেও 1000তকৈও অধিক কুৱেশ্যন পাই যাবা। আজি এইটো হৈছে প্ৰথম ভিডিঅ'। আৰম্ভ কৰিছোঁ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোৰ সৈতে। বায়ুত বেছি পৰিমাণে থকা গেছবিধৰ নাম হৈছে। বায়ুত বেছি পৰিমাণে থকা গেছবিধৰ নাম সুধিছে। ইয়াৰ উত্তৰ হ'ব নাইট্ৰজেন। আমাৰ বায়ুত বেছি পৰিমাণে থকা গেছবিধৰ নাম হৈছে নাইট্ৰজেন। 2 নম্বৰ প্ৰশ্নটোত সুধিছে পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা? ইয়াৰ উত্তৰটো হ'ব 4টা। পৃথিৱীৰ 4টা প্ৰধান মণ্ডল আছে। সেইকেইটা হৈছে বায়ুমণ্ডল, জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডল। 3 নম্বৰ প্ৰশ্নটোত সুধিছে লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি। লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব কিহে গঠন কৰিব পাৰে সেইটোৱে আমাক প্ৰশ্নটোত সুধিছে। ইয়াত উত্তৰটো হ'ব অৱতল দাপোনৰ দ্বাৰা। অৱতল দাপোনৰ দ্বাৰা লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি। 4 নম্বৰ প্ৰশ্নটোত সুধিছে উদ্ভিদত পানী পৰিবাহিত হয়। উদ্ভিদত কেনেকৈ কি ছিষ্টেমৰ দ্বাৰা পানী পৰিবাহিত হয় সেইটোৱে সুধিছে আমাক কুৱেশ্যনটোত। ইয়াৰ উত্তৰটো হ'ব জাইলেম কলাৰে। জাইলেম কলাৰে উদ্ভিদত পানী পৰিবাহিত হয়। 5 নম্বৰ প্ৰশ্নটোত সুধিছে তেজৰ জুলীয়া অংশক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব প্লাজমা। তেজৰ জুলীয়া অংশক বা তৰল অংশক আমি প্লাজমা বুলি জানো। 6 নম্বৰ প্ৰশ্নটোত সুধিছে সংক্ৰামক ৰোগ আৰু বাহ্যিক আক্ৰমণকাৰীৰ বীজাণুৰ পৰা আমাৰ দেহক কিহে ৰক্ষা কৰে? ইয়াৰ উত্তৰটো হ'ব শ্বেত ৰক্তকণিকা। লিউকোচাইট বা শ্বেত ৰক্তকণিকাই আমাৰ দেহক বাহ্যিক আক্ৰমণকাৰী বীজাণুৰ পৰা বা সংক্ৰামক ৰোগৰ পৰা আমাৰ দেহক ৰক্ষা কৰে। এতিয়া কুৱেশ্যনটোত সুধিছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ নিৰ্গত হয়? সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন গেছ নিৰ্গত হয়। কিন্তু সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কৰিবলৈ উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে আৰু কি কৰে অক্সিজেন গেছ নিৰ্গত কৰে। এতিয়া কুৱেশ্যনটোত সুধিছে কিহে খাদ্যৰ লগত সোমোৱা বেক্টেৰিয়া ধ্বংস কৰে? আমি যিবোৰ খাদ্য খাওঁ সেইবোৰৰ লগত যথেষ্ট পৰিমাণে বেক্টেৰিয়া আমাৰ ভিতৰত প্ৰৱেশ কৰে। সেই বেক্টেৰিয়াবোৰ কিহে ধ্বংস কৰে? হাইড্ৰক্লৰিক এচিডে সেই বেক্টেৰিয়াসমূহ ধ্বংস কৰে। আমাৰ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে আমাৰ খাদ্যৰ লগত সোমোৱা বেক্টেৰিয়াসমূহ ধ্বংস কৰে। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? ইয়াৰ উত্তৰটো হ'ব যকৃত। যকৃত হৈছে আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। 10 নম্বৰ প্ৰশ্নটোত সুধিছে এংগোৰা উল ক'ত পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত এংগোৰা নামৰ উলবিধ পোৱা যায়। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰটো হ'ব ৰিকেট। 12 নম্বৰ প্ৰশ্নটোত সুধিছে বিনাইন টাৰ্চিয়ান মেলেৰিয়া কিহৰ দ্বাৰা হয়? ইয়াৰ উত্তৰটো হ'ব প্লাজমডিয়াম ভাইভেক্স। প্লাজমডিয়াম ভাইভেক্স নামৰ এই প্ৰটোজোৱা বিধৰ দ্বাৰা বিনাইন টাৰ্চিয়ান মেলেৰিয়াৰ নিচিনা বেমাৰৰ সৃষ্টি হয়। 13 নম্বৰ প্ৰশ্নটোত সুধিছে বসন্ত বা মাজুৱাই বিয়পোৱা ভাইৰাছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ভেৰিচলা জষ্টাৰ ভাইৰাছ। 14 নম্বৰ প্ৰশ্নটোত সুধিছে ভিটামিন B1ৰ আন এটা নাম কি? ইয়াৰ উত্তৰটো হ'ব থিয়ামিন। থিয়ামিন বুলিলে আমি ভিটামিন B1ক বুজোঁ। এতিয়া কুৱেশ্যনটোত সুধিছে আমাক তেজৰ pHৰ মান কিমান? ইয়াৰ উত্তৰটো হ'ব 7.35ৰ পৰা 7.45। 7.35ৰ পৰা 7.45ৰ ভিতৰত তেজৰ pHৰ মান থাকে। ই এচিডিক নহয়, ই বেছিক প্ৰকৃতিৰ হয়, মানে অম্ল প্ৰকৃতিৰ হয়। 7তকৈ যদি pHৰ ভেলুটো বেছি হয় তেতিয়াহ'লে তাৰ কেৰেক্টাৰাইটিক্সবোৰ বেছিক হয়। 7তকৈ কম হ'লে তাৰ কেৰেক্টাৰাইটিক্সবোৰ এচিডিক হয় আৰু 7 pH ভেলু যিবোৰ বস্তুৰ হয় সেইবোৰ হয় নিউট্ৰেল। এতিয়া কুৱেশ্যনটোত সুধিছে তলৰ কোনটো প্ৰাকৃতিক উপাদানত অক্সালিক এচিড পোৱা যায়?
ইয়াৰ উত্তৰটো হ'ব বিলাহী। বিলাহীত অক্সালিক এচিড পোৱা যায়। নেমু, কমলা এইবোৰত চাইট্ৰিক এচিড পোৱা যায়। দৈত লেক্টিক এচিড পোৱা যায়। এতিয়া কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনবিধ যন্ত্ৰ ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব স্ফিগম'মেন'মিটাৰ। স্ফিগম'মেন'মিটাৰ এই যন্ত্ৰবিধ ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া কুৱেশ্যনটোত সুধিছে মানৱ দেহত কিমানযোৰ ক্ৰম'জম থাকে? ইয়াৰ উত্তৰটো হ'ব 23। আমাৰ দেহত 23যোৰ ক্ৰম'জম থাকে। আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে নিম্নলিখিত কোনবিধ উদ্ভিদ হৰম'ন? ইয়াৰ উত্তৰটো হ'ব চাইট'কাইনিন। চাইট'কাইনিন হৈছে এবিধ উদ্ভিদ হৰম'ন। ঠিক আছে? চ' আজিৰ ভিডিঅ'ত ইমানলৈকে আছিলে। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু মোৰ অলপ ঠাণ্ডা লগাৰ কাৰণে মাতটো ভাঙি আছে, তোমালোকে এডজাষ্ট কৰি ল'বা। তো লগ পাম সকলোকে এই ছিৰিজৰ এটা নতুন ভিডিঅ' লৈ পেলাই।